নমস্কাৰ শ্ৰোতাসকল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তা পঢ়িছো অৰুণিমা গোস্বামীয়ে বিশাখাপট্টনমত চলি থকা ৫খনীয়া ক্ৰিকেট টেষ্ট শৃংখলাৰ দ্বিতীয় দিনৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে ১০৬ ৰানত জয়ী হৈছে ইংলেণ্ডক ভাৰতে জয়ৰ বাবে ৩৯৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল জয়ৰ বাবে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰি আটাইকেইটা উইকেট হেৰুৱাই ইংলেণ্ডে ২৯২ ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয় এই জয়ৰ পাছত ভাৰতে ৫খন খেলৰ চলিত টেষ্ট শৃংখলাত ১-১ত সমতা অৰ্জন কৰিছে উল্লেখযোগ্য যে দ্বিতীয় ইনিংছত ভাৰতৰ যশপ্ৰীত বুমৰাহ আৰু আৰ-অশ্বিনে ৩টাকৈ উইকেট দখল কৰে খেলখনত যশপ্ৰীত বুমৰাহে মুঠ ৯টাকৈ উইকেট দখল কৰিবলৈ সমৰ্থ হয় দুয়ো দলৰ মাজত তৃতীয়খন টেষ্ট অহা ১৫ ফেব্ৰুৱাৰীত ৰাজকোটত অনুষ্ঠিত হ'ব থাইলেণ্ডৰ বেংককত অনুষ্ঠিত থাইলেণ্ড মাষ্টাৰ্ছ ছুপাৰ ৩০০ বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমিফাইনেলত অসমৰ অস্মিতা চলিহা পৰাজিত হৈছে ছেমিফাইনেলত চতুৰ্থ বাছনিৰ খেলুৱৈ সুপানিদা কেটেথঙে ৩৫ মিনিটত পোনপটীয়াভাৱে ২১-১৩ ২১-১২ গেমৰ ব্যৱধানত অস্মিতাক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে অস্মিতাৰ পৰাজয়ৰ লগে লগে প্ৰতিযোগিতাখনৰ ছিংগলছ শাখাৰ ভাৰতৰ অভিযানৰ অন্ত পৰে উল্লেখযোগ্য যে অস্মিতা চলিহাই প্ৰথমবাৰৰ বাবে BWF ৱৰ্ল্ড টুৰ ইভেণ্টৰ ছেমিফাইনেলত স্থান লাভ কৰিছিল প্ৰতিযোগিতাৰ একমাত্ৰ ভাৰতীয় হিচাপে অস্মিতা চলিহাই কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেছিয়াৰ ইষ্টাৰ নুৰুমি ৱাৰ্ডোয়ক পৰাজিত কৰি অন্তিম ৪লৈ উন্নীত হৈছিল ষষ্ঠ বাছনিপ্ৰাপ্ত ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দ যুটীয়ে ইণ্ডোনেছিয়াৰ ফ্ৰেবিয়ানা ডিপুজি কুসুমা আৰু আমালিয়া সাহায়া প্ৰতিবী যুটীৰ হাতত মহিলা শাখাৰ ডাবলছ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হয় ডেভিছ কাপৰ ৱৰ্ল্ড গ্ৰুপ 1 প্লে অফ মেচত ভাৰতে ৪-০ ব্যৱধানত পাকিস্তানক পৰাজিত কৰিছে প্ৰতিযোগিতাৰ দ্বিতীয় দিনা অৰ্থাৎ কালি ডাবলছ আৰু প্ৰথমখন ৰিভাৰ্ছ ছিংগলছত ভাৰতীয় খেলুৱৈসকলে জয়লাভ কৰে ইছলামাবাদত আয়োজিত প্ৰতিযোগিতাখনৰ ডাবলছত ভাৰতৰ ইউকি ভ্ৰাম্ব্ৰী সাকেট মিনেনি যুটীয়ে পাকিস্তানৰ মুজাম্মিল মুৰ্তাজা আকিল যুটীক ৬-২ ৭-৫ ব্যৱধানত পৰাজিত কৰে আনহাতে প্ৰথমখন ৰিভাৰ্ছ ছিংগলছত ভাৰতৰ কালিয়েণ্ডা পুনচাই পাকিস্তানৰ মহম্মদ শ্বয়েবক ৬-৩ ৬-৪ত পৰাজিত কৰি জয়লাভ কৰে প্ৰথম দিনা একক মেচত ৰামকুমাৰ ৰামানাথনে পাকিস্তানৰ অভিজ্ঞ খেলুৱৈ আইছাম উলক কুৰেছিক পৰাজিত কৰে দ্বিতীয়খন ছিংগলছত এন শ্ৰীৰাম বালাজীয়ে আকিল খানক হৰুৱায় এই জয়ৰ সূত্ৰে যোৱা শনিবাৰে ভাৰতে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল উল্লেখযোগ্য যে ডেভিছ কাপত ভাৰতে অষ্টমবাৰৰ বাবে ক্ৰমাগতভাৱে পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিছে এই বিজয়ৰ পাছত ভাৰতে ডেভিছ কাপৰ ৱৰ্ল্ড গ্ৰুপ 1ত অৱস্থান কৰিছে যোগ্যতা নিৰ্ণায়ক পৰ্যায়ত পদাৰ্পণৰ বাবে ভাৰতে চলিত বৰ্ষৰ ছেপ্টেম্বৰত পৰৱৰ্তী খেল খেলিব লাগিব ভাৰতে সেই খেলত জয়লাভ কৰিলে ডেভিছ কাপৰ শ্ৰেষ্ঠ ২৪টা দলৰ ভিতৰত স্থান লাভ কৰিব ইংলেণ্ডৰ জেমছ এণ্ডাৰছনে ভাৰতত টেষ্ট ক্ৰিকেট খেলি বয়োজ্যেষ্ঠ বেগী বলাৰ হিচাপে অভিলেখ গঢ়িছে বিশাখাপট্টনমত অনুষ্ঠিত টীম ইণ্ডিয়াৰ বিৰুদ্ধে আৰম্ভ হোৱা টেষ্ট মেচত অংশগ্ৰহণ কৰি ক্ৰিকেটাৰগৰাকীয়ে কৃতিত্ব অৰ্জন কৰে তেওঁ ৪১ বছৰ ১৮৭ দিনত ভাৰতত টেষ্ট মেচ খেলি ৭১ বছৰ পুৰণি এটা অভিলেখ ভংগ কৰে অসমসহ উত্তৰ পূবৰ ৭খন ৰাজ্যত অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০২৪ অনুষ্ঠিত হ'ব মণিপুৰক বাদ দি উত্তৰ পূবৰ ৰাজ্যসমূহৰ ৰাজধানী চহৰত ছিনিয়ৰ পৰ্যায়ৰ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে গুৱাহাটীত সৰ্বাধিক ইভেণ্ট হোৱাৰ বিপৰীতে অন্য ৬খন ৰাজ্যত এবিধকৈ খেল অনুষ্ঠিত হ'ব ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় ক্ৰীড়া বিভাগে প্ৰস্তুত কৰা সূচী অনুসৰি গেমছত ২০ বিধ খেলৰ আয়োজন কৰা হৈছে অসমে ইয়াৰে ১৫ বিধ খেল আয়োজন কৰিব আনহাতে মেঘালয়ত আৰ্চাৰী ত্ৰিপুৰাত যোগাসন নাগালেণ্ডত মল্লযুঁজ অৰুণাচল প্ৰদেশত ভাৰোত্তোলন ছিকিমত পুৰুষ বক্সিং আৰু মিজোৰামত পুৰুষৰ ফুটবল অনুষ্ঠিত হ'ব ইফালে অসমত হ'বলগীয়া ইভেণ্টসমূহ হ'ল এথলেটিক্স ৰাগবী ভলীবল বাস্কেটবল সাঁতোৰ বেডমিণ্টন হকী ফেন্সিং কাবাডী টেনিছ জুডো টেবুল টেনিছ মালখম্ব শ্বুটিং আৰু মহিলাৰ ফুটবল তথা বক্সিং গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ লগতে ভেটাপাৰাৰ হকী ষ্টেডিয়াম কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প আমিনগাঁও ইণ্ডোৰ ষ্টেডিয়াম চচল টেনিছ প্ৰকল্প ভোগেশ্বৰী ফুকননী ইণ্ডোৰ ষ্টেডিয়ামত খেলসমূহ অনুষ্ঠিত হ'ব উইকেট দখল কৰি অভিলেখ ৰচনা কৰিছে বিশাখাপট্টনমত ইংলেণ্ডৰ সৈতে খেলি থকা দ্বিতীয় টেষ্টৰ দ্বিতীয় দিনা বুমৰাহে এই কৃতিত্ব অৰ্জন কৰে বুমৰাহে ৬৭৮১টা বলত ১৫০টা উইকেট দখল কৰে ২০১৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলি টেষ্ট মেচত অভিষেক ঘটোৱা পেচ বলাৰ বুমৰাহে ৩৪খন টেষ্টৰ ৬৪টা ইনিংছত ১৫২টা উইকেট দখল কৰিবলৈ সমৰ্থ হয় উল্লেখযোগ্য যে উমেশ যাদৱ এই তালিকাৰ দ্বিতীয় স্থানত আছে উমেশ যাদৱে ৭৬৬১টা বলত ১৫০টা উইকেট দখলেৰে এই কৃতিত্ব অৰ্জন কৰিছিল আনহাতে মহম্মদ ছামিয়ে ৭৭৫৫টা বল আৰু কপিল দেৱে ৮৩৭৮টা বলত ১৫০টা উইকেট দখল কৰি তৃতীয় আৰু চতুৰ্থ স্থান অধিকাৰ কৰিছে নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত পঞ্চম দক্ষিণ এছিয়ান চেপাক টাক্ৰ প্ৰতিযোগিতাত একক আৰু দলীয় শাখাত সোণৰ পদক লাভ কৰা খেলুৱৈ অমৰজিৎ সিনহাক কালি অসম চেপাক টাক্ৰ সন্থাই সম্বৰ্ধনা জনায় গুৱাহাটীৰ আৰ.জি. বৰুৱা ক্ৰীড়া প্ৰকল্পত থকা অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত ৰেগুলাৰ আৰু কোৱাড ইভেণ্টত স্বৰ্ণ পদক বিজয়ী মহিলা দলৰ প্ৰশিক্ষক বিদুমুখী সিনহাকো সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে
তামিলনাডুত অনুষ্ঠিত 6ষ্ঠ খেলো ইণ্ডিয়া ইউথ গেমছত অসমে 24টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমে এই প্ৰতিযোগিতাত 5টা সোণ, 8টা ৰূপ আৰু 11টা ব্ৰঞ্জ সহ মুঠ 24টা পদক লাভ কৰে। আনহাতে 158টা পদকেৰে মহাৰাষ্ট্ৰই প্ৰথম স্থান দখল কৰে। তামিলনাডুৱে 98টা পদকেৰে দ্বিতীয় আৰু 103টা পদকেৰে হাৰিয়ানাই তৃতীয় স্থান দখল কৰে। উল্লেখযোগ্য যে তামিলনাডুত যোৱা 19 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত দেশৰ প্ৰায় 6000 খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ভুৱনেশ্বৰৰ কলিঙ্গ হকী ষ্টেডিয়ামত অনুষ্ঠিত FIH প্ৰ লীগ 2023-24 ছিজনত নেদাৰলেণ্ডছে ভাৰতৰ মহিলা দলটোক পৰাজিত কৰে। নেদাৰলেণ্ডছৰ হাতত ভাৰতীয় দলটো 3-1ত পৰাজিত হয়। নৱনীত কৌৰে ভাৰতৰ হৈ একমাত্ৰ গলটো কৰে। ভাৰতীয় দলটো অহা 7 ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ'ব। নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ কেন উইলিয়ামছনে সম্প্ৰতি ICCৰ টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিবলৈ সমৰ্থ হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত তেওঁ 100 ৰান অৰ্জন কৰে। নিজৰ টেষ্ট কেৰিয়াৰৰ 97 সংখ্যক টেষ্ট মেচত অৱতীৰ্ণ হৈ নিউজিলেণ্ডৰ অধিনায়কগৰাকীয়ে 30 সংখ্যক শতৰান অৰ্জন কৰিছে। তেওঁ এই শতৰানৰ জৰিয়তে অষ্ট্ৰেলিয়াৰ ডন ব্ৰেডমেন আৰু বিৰাট কোহলীক অতিক্ৰম কৰে। 33 বছৰীয়া উইলিয়ামছনে টেষ্ট কেৰিয়াৰত 30 সংখ্যক শতৰান কৰিবলৈ 241টা বল খেলে। ইয়াৰ পূৰ্বে 96খন টেষ্টত উইলিয়ামছনে 863 ৰান কৰিছিল। সম্প্ৰতি বিশ্ব ক্ৰিকেটত বিৰাট কোহলী, ডন ব্ৰেডমেন আৰু কেন উইলিয়ামছন আৰু জো ৰুট শীৰ্ষ পৰ্যায়ত আছে। আমেৰিকাৰ লছ এঞ্জেলছত সংশ্লিষ্ট ৰাষ্ট্ৰীয় দলৰ ফিফা বিশ্বকাপৰ উদ্বোধনী খেল অনুষ্ঠিত হ'ব বুলি ফিফাই এটি বিবৃতিযোগে প্ৰকাশ কৰিছে। মেক্সিকোৰ দৰে কানাডা আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় দলেও গৃহভূমিত তেওঁলোকৰ 3খন গ্ৰুপ পৰ্যায়ৰ খেল খেলিব। কানাডাই 2026 চনৰ 12 জুনত টৰণ্টোত আৰু আমেৰিকাই লছ এঞ্জেলছত তেওঁলোকৰ অভিযান আৰম্ভ কৰিব। ফিফাৰ মুৰব্বী গিয়ান্নি ইনফাণ্টিনোৱে কয় যে কানাডা, মেক্সিকো আৰু আমেৰিকাৰ 16খন অত্যাধুনিক ষ্টেডিয়ামত 104খন খেল অনুষ্ঠিত হ'ব। ফিফা বিশ্বকাপ 26ৰ বাবে চূড়ান্ত ড্ৰ 2025 চনৰ শেষৰ ফালে অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে কানাডাই প্ৰথম ফিফা বিশ্বকাপ আয়োজন কৰিব। ইফালে আমেৰিকাই দ্বিতীয়বাৰৰ বাবে ফিফা বিশ্বকাপৰ আয়োজন কৰিব। 1994 চনৰ পাছত আমেৰিকাই 1999 আৰু 2003 চনত ফিফা মহিলা বিশ্বকাপৰ 2টা সফল সংস্কৰণৰো আয়োজন কৰিছে। ছিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুঁজ চেম্পিয়নশ্বিপত 55 কিলোগ্ৰাম শাখাত ভাৰতৰ ভিনেছ ফোগাটে জয়লাভ কৰিছে। মধ্যপ্ৰদেশৰ জ্যোতিৰ বিৰুদ্ধে 4-0 ব্যৱধানত ভিনেছ ফোগাটে জয়লাভ কৰে। উল্লেখযোগ্য যে 29 বছৰীয়া ভিনেছে 2018 চনৰ জাকাৰ্টা এছিয়ান গেমছৰ 50 কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক লাভ কৰাৰ লগতে 2022 চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছত 53 কিলোগ্ৰাম শাখাত শীৰ্ষ পডিয়ামৰ স্থান দখল কৰিছিল। শ্ৰোতাসকলে ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় বাতৰিৰ সাপ্তাহিক অনুষ্ঠান ক্ৰীড়া বাৰ্তা শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে পূৰবী দেৱীয়ে। প্ৰযোজনা আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্বা মালিয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰে একে সময়তে। নমস্কাৰ।